জিএনআৰচি হস্পিটেলৰ স্নায়ুৰোগৰ বিশেষজ্ঞসকলে মৰিগাঁও সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত সংবাদমেল আয়োজনৰ পিছতে স্নায়ুৰোগ সজাগতা সন্দৰ্ভত ৰেলী প্ৰদৰ্শন। মৰিগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ লগতে অসমত বৰ্তমান 3 লাখতকৈ অধিক লোকে মৃগী ৰোগত আক্ৰান্ত। ইয়াৰে প্ৰায় 10,000তকৈ অধিক কেৱল মৰিগাঁও জিলাতে মৃগী ৰোগত আক্ৰান্ত। ইয়াৰে 4,000 মৃগী ৰোগীয়ে গুৱাহাটী জিএনআৰচি হস্পিটেলত বৰ্তমান চিকিৎসাধীন হৈ আছে। প্ৰায় 40টাতকৈ অধিক আছে মৃগী ৰোগৰ লক্ষণ। মৃগী ৰোগ লক্ষণসমূহৰ সন্দৰ্ভত সকলোকে সঠিকভাৱে নজনাৰ ফলত বহু ৰোগীয়ে উপযুক্ত সময়ত সঠিক চিকিৎসা নাপায়, যাৰ বাবে মৃগী ৰোগীজন বিপদ সন্মুখীন হ'বলগীয়া হয়। গতিকে মৃগী ৰোগে কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে সেই সন্দৰ্ভত সজাগতাৰ লগতে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত জিএনআৰচি হস্পিটেল স্নায়ুৰোগ বিশেষজ্ঞসকলে এখন সংবাদমেল আয়োজন কৰাৰ পিছতে মৃগী ৰোগৰ সজাগতাৰ বাবে এক ৰেলী প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। নৱেম্বৰ আমি ৰাষ্ট্ৰীয় মৃগী ৰোগ হিচাপে পালন কৰোঁ আৰু প্ৰতি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সোমবাৰে আন্তঃৰাষ্ট্ৰীয় মৃগী ৰোগ হিচাপে পালন কৰা যায়। তাৎপৰ্যটো হৈছে কি জনসাধাৰণৰ মাজত মৃগী ৰোগৰ বতৰ তেখেতৰ চোৱা যাতে এইটো আমি আগুৱাই আহক তেখেতৰ চিকিৎসা জনসাধাৰণৰ মাজত যাতে সজাগত কৰিব পৰা যায় যে মৃগী ৰোগ এতিয়াও যে তেওঁলোকৰ ভয়াৱহ কোনো ৰোগ নহয়, চিকিৎসা কৰিলে তেখেত ব্যক্তিজনে সমস্ত হেৰি হৈ পাৰে, নিয়ন্ত্ৰণ হৈ পাৰে আৰু মৃগী ৰোগৰ চিকিৎসা এতিয়াও আছে, সুসাফল্য কৰি পেলাই জীৱন কটাব পাৰে। সেইখিনি উদ্দেশ্য লৈ পেলাই আমি জিএনআৰচিৰ ফালৰ পৰা আমি নিউৰো সায়েন্স টিম যেটো আছে তেওঁলোকে আমি আগবাঢ়ি আহিছো। প্ৰতিখন ৰাজ্যত আমি ধৰক প্ৰতিখন ডিস্ট্ৰিক্টত আমি আগবাঢ়ি গৈছো যাতে মৃগী ৰোগৰ কি লক্ষণ কাৰ হ'ব পাৰে, কি কৰিলে সুবিধা হয়, কি চিকিৎসা প্ৰদান আছে, কি চিকিৎসা কি পৰা যায় সেইখিনি জনসাধাৰণৰ মাজত যাতে আপোনালোকৰ ফালৰ পৰা আগবাঢ়ি গৈ পেলাই এইখিনি আপোনালোকে প্ৰচাৰ কৰি দিয়ে। আপোনালোকে এটা কথা উল্লেখ কৰিছে টোটাল পপুলেশ্যনৰ ভিতৰত 3 লাখতকৈ অধিক লোক অসমতে আক্ৰান্ত হৈ আছে। মৰিগাঁও জিলাত মানে আছে তাৰ ভিতৰত 4,000 হে আপোনাৰ আক্ৰান্ত জিএনআৰচিৰ ফালৰ পৰা চিকিৎসাধীন হৈ আছে। মই ক'ব বিচাৰিছো কি ধৰক মৃগী ৰোগ এতিয়াও ধৰক আমাৰ গাঁও অঞ্চলত যিখিনি আছে আমি মৃগী ৰোগ পোৱাৰ লগে লগে আমি আগবাঢ়ি আহিবলৈ নিবিচাৰো। সেইকাৰণে জনসাধাৰণৰ মাজত মই এইটোৱেই মেছেজ দিব বিচাৰিছো যে মৃগী ৰোগ সম্পূৰ্ণ চিকিৎসা কৰিলে যেনেকৈ ডায়েবেটিছ বা ব্লাড প্ৰেছাৰৰ যেনেকৈ আমি দৰৱ খাব লাগে সেই দৰৱ খালে ৰোগী ব্যক্তিজন সম্পূৰ্ণ নিয়ন্ত্ৰণ হৈ থাকিব আৰু সুস্বাস্থ্য কটাব পাৰে। মৰিগাঁৱৰ পৰা ববুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।